সৰি নিবিৰ হাজৰিকা, মই আপোনাৰ লগত থাকিব নোৱাৰিম। পুৰুষৰ হাতত প্ৰবঞ্চিত হৈ প্ৰতাৰিত হৈও যে এখন যুদ্ধ চলাই নিব পাৰি, নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰি, তাকে প্ৰমাণ কৰিবলৈ আজিলৈকে যিমান যি কৰিব লাগে মই কৰিলো। নীলায়ো পাগলৰ দৰে ভাল পাইছিল আপোনাক। কেৱল নিজৰ ভাল পোৱাৰ লগত তাই আপোচ কৰিলে, সেইখিনিতে তাইৰ ভুল হৈ গ'ল। মৰি থাকিল। বহু হ'ল এইবোৰ খেল, আৰু নহ'ব। এতিয়া মই অমাৱস্যাৰ আন্ধাৰত লুকাই লুকাই পূৰ্ণিমা হোৱালে বাট চাই নাথাকো। নিজে পূৰ্ণিমাৰ জোনবাইটো হ'বলৈ মই চেষ্টা কৰিলো। মই ভাল হ'মতো চন্দনা। আগে মানুহ হওক, পুৰুষ হওক, পুতলা হৈ চলিবলৈ ইমান দিনতো আপুনি কাৰোবাৰ নহয় কাৰোবাৰ পুতলা হৈয়ে চলি আছিল। কেতিয়াবা দেউতাকৰ পুতলা, কেতিয়াবা প্ৰেয়সীৰ পুতলা, আৰু আজি আহিছে আপুনি মোৰ পুতলা হ'ব। মই পুতলাৰ সৈতে নাথাকো। পুতলাৰ সৈতে থাকি মই সংসাৰ নকৰো। এইখন দেশতো পুতলাৰে ভৰি আছে। দিল্লীৰ পুতলা দিছপুৰৰ পুতলা প্ৰশাসন, আৰু প্ৰশাসনৰ পুতলা ৰায়। বিবেক বুদ্ধি বুলিবলৈ যেন একোৱেই নাই। মই তেনেকুৱা এখন দেশ হৈ মই চলিব নোখোজো। পুতলাৰ চাবি পকাই পুতলাৰ জীৱন নিৰ্বাহ কৰিব নোখোজো মই। কিন্তু চন্দনা, বিবেক বুদ্ধিক জাগ্ৰত কৰি আগে এজন পুৰুষ হৈ লওক, জ্ঞান আৰু বীৰত্বেৰে এজন ৰামচন্দ্ৰ হৈ লওক। মাতি দিব, আহি যাম, সীতা হম। গলি গলি